নমস্কাৰ। আজি আকৌ বহুত দিনৰ মূৰত আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আচলতে এগৰাকী শিল্পীক পালোঁ, মানে খুব ভাল গান গায়, কিন্তু তেখেত হঠাৎ নাইকিয়া হৈ গ'ল। আগতে খুব ফাংচন চাংচন গাই থাকে। তেতিয়া মই লগ পালোঁ, যেতিয়া ক'লোঁ যে আপুনি কিয় গান নোগোৱা হ'ল, তেতিয়া ক'লে মই এনেও তেখেতৰ বিষয়ে জানো যে তেখেত এগৰাকী খুব ভাল ব্যৱসায়ী, উদ্যমী মহিলা। নিজে গাড়ী চলাই একদম মানে দিল্লীলৈকে অহা যোৱা কৰে, গোলাঘাটৰ পৰা দিল্লী। ভাবি চাওকচোন, পুৰুষ এজনৰ কাৰণে যথেষ্ট টান কাম নহয়। গতিকে আজি মই লগ পাই গ'লোঁ। ইফালে আজি প্ৰবল ধুমুহাৰ কাৰণে গোটেই কি হৈছে, ৰেড এলাৰ্ট। দিনৰ দিনটো কাৰেণ্ট নাই, মোৰ ইনভাৰ্টাৰ বেকাৰ হৈ গ'ল। গতিকে লগ পালোঁ যেতিয়া বোলো আজি এৰাত নাই, আপোনাৰ অকণমান জানিব খুজিছোঁ। মই বেলকনিতে তেখেতৰ ইণ্টাৰভিউ এটা ল'লোঁ। আৰু মোৰ এটা নেচাৰ আছে কি, মই এনেকৈ যদি প্ৰতিভাশালী মহিলা দেখোঁ, বিশেষকৈ মহিলাসকলক মই বহুত উলিয়াই আনিছোঁ। এনেকৈ কাৰোবাক নাটক মই নিজে লিখি পৰিচালনা কৰি অভিনয় কৰিবলৈ সুযোগ দিছোঁ। কেতিয়াবা গান লিখি সুৰ দি তেখেতসকলক গোৱাইছোঁ। নাচটো বহুতক শিকাইছোঁ, কিন্তু মই কোনো মাননি নলওঁ কাৰোৰ পৰা এইবোৰ শিকোৱাৰ বিনিময়ত। ভাল পাওঁ আচলতে। মই এতিয়া বুলি নহয়, একেবাৰে যেতিয়াৰ পৰা মই কৰিব পৰা হৈছোঁ আৰু কলেজত থকাৰ পৰা, তেতিয়াৰ পৰা এইবোৰ কৰোঁ। মহিলাসকলক মই উলিয়াই আনোঁ, কিন্তু বেছিভাগেই কয় যে নহয়, মহিলাক হিংসা কৰে, দমন কৰে। মই নিজেও সেই ক্ষেত্ৰত ভুক্তভোগী, কিন্তু মোকো বহুতে উঠিব নিদি দমাই ৰখাৰ চেষ্টা কৰে। মই কিন্তু সেইটো নকৰোঁ। এই বাইদেউগৰাকী আজি ইণ্টাৰভিউ এটা ল'লোঁ, আহকচোন চাওঁগৈ। এয়া আপোনালোকৰ সন্মুখত নিবেদিতা বৰুৱা তামুলী। নমস্কাৰ। এতিয়া মই তেখেতৰ বিষয়ে সুধি যাম। আপোনাক আমি আচলতে, যদিও আপোনাৰ হাজবেণ্ডক আমি আগৰ পৰা চিনি পাওঁ, কিন্তু আপোনাক আকৌ বেলেগ ধৰণে পাইছোঁ ন। আপোনাক মানে সংগীত জগতখনত পাইছোঁ, বিভিন্ন ঠাইত যেতিয়া আমি প্ৰগ্ৰেম কৰিবলৈ যাওঁ তেতিয়া পাইছোঁ। আপুনি গান গোৱা দেখিছোঁ, খুব ভাল লাগে। কিন্তু মাজতে আমি দেখিলোঁ যে আপুনি নাইকিয়া হৈ গ'ল হঠাৎ, মানে সংগীত জগতখনৰ পৰা আপুনি নাই। গম পাওঁ আৰু আপুনি ভাল ব্যৱসায় ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছে। এতিয়া গানৰ কথা অকণমান কওকচোন। আপুনি মানে আপোনাৰ প্ৰাথমিক শিক্ষা ক'ত লৈছিল, আৰু গানৰ তালিমটো আপুনি কেতিয়াৰ পৰা লৈছিল? স্কুলীয়া শিক্ষা জীৱনৰ পৰা নে পিছত লৈছিল? হয়, মই গানৰ তালিম কেতিয়া লৈছিলোঁ বোলে মোৰ নিজৰে মনত নাই। মোৰ প্ৰথম হাৰমনিয়ামখন মোৰ জন্মৰ দুমাহত দেউতাই ছেকেণ্ড হেণ্ড কিনিছিলে লগৰ বন্ধুৰ পৰা, জীয়েকক বিয়া দিয়া পিছত সেইখন এনেই পৰি আছিলে, আনিছিলে পিছত কয় শুনো, এতিয়াও সেইখন আছে। সেইকাৰণে তেতিয়াৰ পৰা মাত ফুটাৰ পৰাই শিকিছোঁ। আৰু সম্ভৱতঃ 9 মানৰ পৰা মই মানে যিখিনি আপোনাৰ প্ৰথমা মধ্যমা এনেকৈ দি গ'লোঁ। আৰু আপোনাৰ 89ত মই বিচাৰত পাৰ্ট 1 পাছ কৰিলোঁ বিয়াৰ আগত। আৰু বাকী পৰেশ ৰায় ছাৰ তিনিচুকীয়াত, তেতিয়া আমি দুলীয়াজানত আছিলোঁ, তিনিচুকীয়াৰ পৰা পৰেশ ৰায় ছাৰ মোৰ গুৰু আছিলে, তিনিচুকীয়াও শিকাবলৈ আহে। আৰু দুলীয়াজানৰ পৰা গুৱাহাটীলৈ আমি হায়াৰ ছেকেণ্ডেৰীৰ পিছত দেউতাৰ অল ইণ্ডিয়াত চাকৰি কৰিছিলে, সূত্ৰে ট্ৰান্সফাৰ হ'লোঁ। আৰু বিচাৰত পাৰ্ট 1টো মই আসাম মিউজিক কলেজৰ পৰা কৰিছিলোঁ, কালাপাহাৰ পাৰ্ট 1টো। সেইটো বিয়াৰ আগলৈকে। আৰু পঢ়াখিনিও বিয়াৰ আগলৈকে পাৰ্ট 1 মই ডিগ্ৰী ইকনমিক্স মেজৰ আছিলে। বিয়াৰ আগলৈকে দুইটাতে পাৰ্ট 1 মই পাছ কৰি থৈছিলোঁ, গান আৰু শিক্ষা। তাৰপিছত 89ত মোৰ নৱেম্বৰত বিয়া হ'ল। বিয়াৰ পাছতেই মই 2 বছৰ গেপ দি মই পাৰ্ট 2 ইকনমিক্সত মেজৰ লৈ পেলাই আৰ্য বিদ্যাপীঠ কলেজৰ পৰা প্ৰাইভেট পৰীক্ষা দি পেলাই পাছ কৰিলোঁ। আৰু তাত আপুনি সংগীত প্ৰতিযোগিতাত জইন কৰিছিল নে? যথেষ্ট জইন কৰিছিলোঁ। তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত যিমানখিনি হয়, মই হেণ্ডিক কলেজত পঢ়া আছিলোঁ, আমাৰ কলেজ উইক হওক, ইউনিভাৰ্চিটি মিট হওক, আনকি মই কেৰম বৰ্ডৰ চেম্পিয়ন আছিলোঁ। আছে, এতিয়াও চাৰ্টিফিকেট আছে। সেইবোৰ মই সংৰক্ষণ কৰি থৈছোঁ, মই নেপালী জেটকৰ গোটেইখিনি। আৰু গানো তেনেকৈ মই গোলাঘাটত চাকৰি সূত্ৰে, মোৰ হাজবেণ্ডৰ চাকৰি সূত্ৰে যেতিয়া মই গোলাঘাট গুচি আহিলোঁ, আমাৰ শ্ৰদ্ধেয় মাণিক বৰা ছাৰৰ তাত মই মোৰ বাচ্ছা যেতিয়া প্ৰথমটো সন্তান কৰোঁ, তেতিয়া মই 94ত মই বিচাৰত পাৰ্ট 2 সুকলমে পাছ কৰিছোঁ। আপুনি কিবা গানৰ কেছেট চেছেট উলিয়াইছে নেকি? উলিয়াইছিলোঁ। সেইটো সময়ত মৰম গান বুলি এখন কেছেট আছিলে, মহানন্দ মজুমদাৰ শ্ৰদ্ধেয়, তেখেতৰ লগত উলিয়াইছিলোঁ। আৰু তাৰপাছত নিজাববীয়াও কিছুমান উলিয়াইছিলোঁ। আৰু বৰ্ণয় বুলি মোৰ নিজৰ প্ৰডাকশ্যন, LB প্ৰডাকশ্যন হাউচৰ, সেইটো খুব চলিছিলে লখিমপুৰ আপাৰ আছাম এইবিলাক ছাইডত। প্ৰচাৰটো অলপ কম হৈছে। প্ৰচাৰটো সেইটো বহুত দিনৰ আগৰ কথা। সেইটো সময়তে মানে কেছেট বা CD খিনি ওলায়ো শেষো হ'বলৈ হৈছে, সেই তেনেকুৱা। তাৰ গান মোৰ এতিয়াও কিছুমান অডিঅ' আছে, ভিডিঅ'বিলাক মই লাহে লাহে কৰি আছোঁ। আৰু সেয়াই আৰু মানে জীৱিকাৰ সূত্ৰেও মানে জীৱিকাটো মই সংগীতক ধৰিব হ'লে আচলতে অপাৰগ হ'লোঁ। আমি জানিব পৰা মতে আপুনি এগৰাকী খুব ভাল ব্যৱসায়ী। আৰু এটা কথা জানি আচৰিত লাগে, মই কেতিয়াবা ভাবোঁ, আপোনাক কৈছোঁ যে ময়ো যাম আপোনাৰ লগত কেতিয়াবা। আপুনি দিল্লীৰ পৰা বা দিল্লীলৈকে গাড়ী নিজে চলাই অহা যোৱা কৰে নহয়? আৰু আপুনি তেনেকৈ মানে ধৰক কি কাৰণে আপুনি তেনেকৈ অহা যোৱা কৰিবলগীয়া হৈছে? এম্বুলেঞ্চৰ লগত আপোনাৰ কেনেকৈ সম্পৰ্ক হ'ল, বা আপুনি ব্যৱসায়ৰ বিষয়ে অকণমান কওকচোন। আপুনি যথেষ্ট উদ্যোগী
মহিলা বুলি আমি জানিব পাৰিছোঁ মানে গায়িকাৰ উপৰিও। আপুনি সেইখিনি কথা অকণমান কওকচোন। হয়, মানুহৰ যেতিয়া কিছুমান অন্তৰ্দত্বত ভুগি থাকে, নিজৰ প্ৰিন্সিপালৰ লগত কিছুমান মানে কম্প্ৰমাইজ কৰিব নোৱাৰি, তেনেকুৱা স্থলত অলপ ওলাই যাবলৈ মানে বাধ্য হ'লোঁ। আৰু ভালেই হ'ল। আৰু বাচ্ছাকেইটাৰ লগতে লৈ পেলাই মই গুৱাহাটীৰ ফালেও গৈছোঁগৈ। আৰু চাকৰি হৈছিলে, আমাৰ বাইদেউ জিনা বাইদেউ জানে, কিন্তু চাকৰিও তেনেকৈ জইন কৰিব নোৱাৰিলোঁ। সেইটো কাৰণে সেইটো সময়তে গভৰ্ণমেণ্টৰ কিছুমান লাইচেঞ্চ ব্যৱসায় ওলাইছিলে, সেইটো ল'লোঁ। তাৰপাছত আপোনাৰ গুৱাহাটী লাইচেঞ্চ ব্যৱসায় মানে কি হয়? বৰ্তমান যুগৰ যিটো সুৰাৰ বুজিছোঁ, সেইটো লাইচেঞ্চ হয়, কৰিলে। এইটো সুৰা ব্যৱসায়ৰ লগত। তাৰপাছত এতিয়ালৈকে সেইখিনিও বেয়াই হৈছে আচ্ছা, ব্যৱসায়। দিল্লীলৈ যে আপুনি অহা যোৱা কৰে গাড়ী লৈ, নিজে চলাই যায় হয়, আপুনি? তাৰপিছত 2008ত মোৰ কাৰণে কিন্তু কিছুমান তৃতীয় মানে ব্যক্তি বহুত হেৰি হয়, যেনেকৈ এতিয়া জিনা বাইদেউকো মই ধন্য মানিছোঁ। বাইদেউ বহুত এনকাৰেজ কৰে। সেইটো সময়তো মোক বেলেগে কৈছিলে টেণ্ডাৰ ওলাইছে এনেকৈ ৰিফাইনেৰী ছেক্টৰত, তুমি দিবা নেকি? আৰু ডক্টৰক আমাৰ গোলাঘাটৰো বীণা বাইদেউ, বীণা হাজৰিকা ডক্টৰ বাইদেউ বা ছাৰ, তেখেতসকলেও সহায় কৰিলে মোক। আৰু তেনেকৈ টেণ্ডাৰ মাৰিলোঁ। আচলতে টেণ্ডাৰ মাৰি পেলাই পালোঁ, পাই পেলাই নজনা কথা শিকিলোঁ জেগাই জেগাই গৈ পেলাই। তাৰপিছত যিহেতু ড্ৰাইভিং ভাল পাওঁ, আৰু মোৰ হাজবেণ্ডক মই 2 হুইলাৰ চলাবলৈ শিকাইছিলোঁ মই, আৰু গাড়ী চলাবলৈ মই তেওঁকে শিকোৱা। মানে ড্ৰাইভিং খুব ভাল পাওঁ। মোৰ দুটাই হবি, ড্ৰাইভিং আৰু ছিংগিং। আৰু টেম্প' ট্ৰেভেলাৰ বাছখন যেতিয়া এবাৰ মই নয়দাৰ পৰা বনাই আনিছোঁ, মোৰ চলাবলৈ মন গ'ল। তেনেকৈ 54 আৱাৰ্ছত মই পাইছোঁহি গুৱাহাটীত। এবাৰ 51 আৱাৰ্ছ লাগিছে, সেইবাৰ আহিছিলোঁ গুৰুগাঁৱৰ পৰা। আৰু বৰ ভাল লাগে ড্ৰাইভিং। আচ্ছা, আপুনি ইমান ঘণ্টা লাগিছে, তাৰমানে মাজে মাজে আপুনি ক'ৰবাত সোমাই মেলি ৰৈ আহিছে নে মানে গাড়ীতে শুৱে? গাড়ীতে শুওঁ মানে এইটো কাৰণে শুওঁ, ৰাতি থাকিবলৈ লগত মোৰ ছোৱালী আহিছিলে, আমি দুজনী মাক জীয়েক। ছোৱালী দিল্লীতে যিহেতু সেইটো সময়ত পঢ়ি আছিলে বা কৰ্মও কৰিছিলে পিছলৈ। আমি দিনত মানে হেৰি কৰোঁ, ৰেষ্ট লওঁ গাড়ীৰ ভিতৰতে। গাড়ীখন ভিতৰতো বিৰাট ধুনীয়া, নতুনে বিচনা টিচনা চব থাকে, ICU মানে AC-য়ে হয়। খোৱা বোৱাও লৈ আনো বা ৰাস্তাতে ক'ৰবাত ৰখি খাওঁ। কিন্তু ৰাতি আমি চলাওঁ গাড়ী, ৰাতি মই চলাওঁ মানে এইটো কাৰণে যাতে কোনো আমাক পিছা কৰিব নোৱাৰে, কোন গৈছে নেদেখে। লাইটৰ পাৱাৰটো মই দীপাৰত খুব কমেই দিওঁ যাতে ভিতৰখন নেদেখে। হাইৱেবিলাকত তেনেকৈ আমি পাৰ কৰিছিলোঁ। আপোনাৰ ল'ৰা ছোৱালী দুটাতো, মই ছোৱালীক পালোঁৱেই, ছোৱালীক যথেষ্ট ছোৱালীৰ বিষয়ে জানি ল'লোৱেই। ল'ৰাজনো এতিয়া বাহিৰতে আছে। হয়, সি কম্পিউটাৰ ইঞ্জিনিয়াৰ হয়, হায়দৰাবাদত কৰে। আচ্ছা, আপোনাৰ সংগীত জগতৰ ক্ষেত্ৰত বা এই ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ হাজবেণ্ডে আপোনাক নিশ্চয় এনকাৰেজ কৰে, নহয়? হয়, হয়। তেখেতৰ মই ক'ব লাগিব, 2টা ডিগ্ৰীয়ে মই, গানৰে হওক আৰু পঢ়াই হওক, আফটাৰ মেৰেজ মই যিহেতু পাছ কৰিছোঁ, তেওঁৰ নিশ্চয় সফল মানে হেৰিটো আছে বুলি ক'ব লাগিব। তেওঁৰ হাতে আছে বা এনকাৰেজ কৰিছে বুলিয়ে মই ক'ম। এতিয়াওতো আপোনাৰ লগত আহোঁতে আপুনি মোক গাড়ী চলাই আনিছে। নাই, ফাংচনত ৰাতি আহোঁতে মোৰ দেৰি হৈছে, আপুনি গাড়ী চলাই আনি নমাই থৈ গৈছে। গতিকে মই নিজে গাড়ী চলাবলৈ লৈ এৰি দিলোঁ মানে কি, মই অকণমান জানো যে গাড়ী চলাই যাওঁতে কিন্তু কনচেনট্ৰেশ্যনটো পূৰা লাগে, কোনো চিন্তা মূৰত থাকিব নোৱাৰিব। কিন্তু মোক চবেই কয় যে মুংগেৰীলাল কি হাচিন সপনে মই দেখি থাকোঁ বোলে, সেইকাৰণে মই গাড়ী চলাবলৈ এৰিলোঁ। কিন্তু আপোনাক দেখি মোক খুব ভাল লাগে আচলতে, সেইকাৰণে মই আপোনাক কৈছিলোঁ যে কনচেনট্ৰেশ্যনটো লাগে, চবেই নোৱাৰে আচলতে কথাটো। আচ্ছা, ইমানখিনি আপোনাৰ হাজবেণ্ডেতো আপোনাক ছাপোৰ্ট দিয়েই। হাজবেণ্ডে ছাপোৰ্ট দিলেহে আপুনি চৰ্চাটো ৰাখিব পাৰিব। এতিয়া যি হওক, ইমানখিনি কথা আপোনাৰ জানিলোঁ। আমিতো ক'লোঁ আপুনি গান গায় বা কিবা হেৰি উদ্যোগী মহিলা, উদ্যোগখিনি আপোনাৰ এতিয়া দেখোঁ ন, কিন্তু গানৰটো ঝলক এটা দেখুৱাব পৰা নাই আপুনি এতিয়া আমাক গানৰ কলিত। আজি চাওক, আজি গোটেই মানে বিশ্ব বুলিয়ে ক'ব লাগিব, আজি যিটো ধুমুহা আহি আছে নহয়, আমি কিন্তু সেই ধুমুহাৰ মাজতে আজি এইখিনি লৈছোঁ। দেখিছে আপুনি, বেলকনিত লৈছোঁ, আমি বাহিৰত লৈছোঁ, ভিতৰত আজি কাৰেণ্ট নাই, ৰেড এলাৰ্ট জাৰি কৰা হৈছে। গতিকে তাৰ মাজতে আজি আমি এইগৰাকী শিল্পীক চিনাকি কৰাই দিব লৈছোঁ আপোনালোকৰ সন্মুখত। আহক আপোনালোকে আমি সকলোৱে তেখেতৰ কণ্ঠত গীত এটি শুনো। জীৱনে মৰণে মই চিৰদিন অসমীয়া, জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে মই জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ, মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ, জীৱনে মৰণে মই চিৰদিন
অসমীয়া অসমীয়া দেহে প্ৰাণে মই হকে যুঁজি অসমৰ হকে মৰো অসমৰ হকে যুঁজি অসমৰ হকে মৰো ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন অসমীয়া প্ৰাণৰ আপোন জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে মই অসমীয়া ভাষা মোৰ কথা মোৰ গীত মোৰ অসমীয়া ভাষা মোৰ কথা মোৰ গীত মোৰ অসম প্ৰকৃতিয়ে ৰচা অসম প্ৰকৃতিয়ে ৰচা চিনি পাম বুজি পাম অমৰণ সৰগতো মোৰ এই ভাষা অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে মই দেহে প্ৰাণে মই খুব ভাল লাগিলে আচলতে কি যেনেকৈ মহিলা এগৰাকী বা নাৰী এগৰাকী অলংকাৰবিহীনত সৌন্দৰ্যটো সম্পূৰ্ণ ফুটি নুঠে তেনেকৈ ধৰক গানৰ ক্ষেত্ৰত যদি মানে সংগত নাথাকে হয়নে তেতিয়া বহুত মানে সৌন্দৰ্যটো কমে গতিকে এনেকৈ উইদাউট হেণ্ডছ বুলি আমি হেণ্ডছ বুলি কওঁ ন সংগতকৈ নথকাকৈ এনেকৈ গান এটা যথেষ্ট টান গান গোৱাটো বহুত ডাঙৰ কথা আপোনাৰ খুব সুন্দৰ হৈছে আৰু এই গানটো আচলতে আমাৰ অসমীয়া ভাষাটোৰ বা অসমীয়া জাতিটোৰ এটা গৌৰৱস্বৰূপ হয় হয় খুব ভাল লাগিলে আমিতো আপোনাৰ ফাংচনত বা হেৰিত আকৌ লগ পাম নিশ্চয় সোনকালে লগ পাম বুলি আশা কৰিলোঁ আৰু ধন্যবাদ বাইদেউ আপুনিও এনকাৰেজ কৰি আছে বহুত দিনৰ পৰা আমি ফ্ৰিকুৱেণ্টলি লগ নাপাওঁ যদিও আপোনাৰো যিটো সাংস্কৃতিক সুলভ মন আপোনাকো আমি দেখা পাই থাকোঁ আপোনাকো আমি শ্ৰদ্ধা কৰোঁ থেংক ইউ বাইদেউ অ'কে থেংক ইউ Thank বাই you. বাই বাকীখিনি ময়ে কৰি দিম পিছত এনেকৈ নহয় দেই ভালকৈ মানুহজনে নিদিলে আপুনি একো কৰিব নোৱাৰে নহয় মানুহজনে দিছে কাৰণেহে মই লৈ লৈছোঁ দেই হ'ব নাই নাই মই লৈছোঁ আহিছে কথাখিনি আপোনাৰ পৰা লৈ ল'ম দেই তেখেতে মানে নিজে ক'বলৈ বেয়া পাইছে আৰু আমি ক'ম তেখেতৰ বিষয়ে যিখিনি ক'ব লাগে নিশ্চয় চালে মোক খুব ভাল লাগিব যদি এই ইণ্টাৰভিউটো এই সাক্ষাৎকাৰটো বা তেখেতৰ সামান্যতম হ'লেও তেখেতৰ কিবা এটা ধৰণে যদি উপকৃত হয় সেইকাৰণে মই ধন্য হ'ম বুলি ভাবিছোঁ আৰু আপোনালোকে যদি এনেকুৱা বেলেগ বেলেগ ধৰণৰ পোষ্ট পাই থাকিবলৈ বিচাৰে আপোনালোকে নজনা কিন্তু লুকাই থকা প্ৰতিভা কিছুমান যদি আপোনালোকে তেওঁলোকৰ বিষয়ে জানিব খোজে তেতিয়াহ'লে প্লিজ কৈছোঁ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব শুভৰাত্ৰি